লখিমপুৰ বিধায়ক মানৱ ডেকা ছাৰে আমাৰ মানে লখিমপুৰবাসীৰ কাৰণে ইমান সুন্দৰ এটা উপহাৰ দিছে দেখিছেনে চাওকচোন লখিমপুৰত ইমান ডাঙৰ এটা ষ্টেডিয়াম হ'ব বুলি ভবা নাছিলোঁ দেই এইটো দেখিছেনে লভলীনা বৰগোহাঁইৰ নামত এইটো ষ্টেডিয়াম বনাই আছে এয়া চাওকচোন লখিমপুৰ বিধায়ক মানৱ ডেকা ছাৰে সঁচাকৈ আমাৰ লখিমপুৰবাসীৰ কাৰণে এটা ইমান সুন্দৰ উপহাৰ দিলে তাকে নথৈ আনন্দিত হৈছোঁ আগলৈও যেন তেওঁ বহুত ভাল কাম কৰি যায় তাৰে কামনা কৰিছোঁ আৰু তেওঁ যেন সদায় সুস্বাস্থ্য হৈ থাকে তাৰে ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ সঁচাই কিন্তু বহুত ভাল লাগিছে আগতে মানে বহুত জেগাত যাওঁ চবতে এটা কথাই শুনো লখিমপুৰত একোৱেই নাই এতিয়া চাওকচোন ইমান সুন্দৰ কৰি পেলালে লখিমপুৰখনৰ এটা গাঁৱৰ ৰাস্তা নাই কেঁচা ৰাস্তা জানেনে আজিকালি এটা কেঁচা ঘৰ দেখি পাবলৈ নাই ইমানেই সুন্দৰ কৰি পেলালে তেওঁ আৰু ৰাস্তা পদূলিবিলাক আৰু চাওকচোন ইমান সুন্দৰ শেষত এটা উপহাৰ দিলে আৰু আপোনালোকক কেনেকুৱা লাগিছে জনাব দেই লখিমপুৰ বিধায়ক মানৱ ডেকা ছাৰে আমাৰ মানে লখিমপুৰবাসীৰ কাৰণে ইমান সুন্দৰ এটা উপহাৰ দিছে দেখিছেনে চাওকচোন ইমান সুন্দৰ লাগিছে দেখিছেনে এই ভিডিঅ'টোৰ যোগেদি ছাৰক বহুত বহুত ধন্যবাদ জনাইছোঁ আপুনি যেন সদায় সুস্বাস্থ্য হৈ থাকে ভগৱানে সদায় আপোনাক ভালেই ৰাখে আৰু যেন এনেদৰে সুন্দৰ সুন্দৰ কাম কৰি যাবলৈ ভগৱানে আপোনাক শক্তি দিয়ে